জয় শ্ৰীৰাম। প্ৰভু শ্ৰীৰামৰ পৰম ভক্ত যি মহাবলী হনুমানৰ আজি যি জন্ম মহোৎসৱ আছিল আৰু এই ডিগবৈত বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ উদ্যোগত আৰু সমূহ হিন্দু সনাতনী ৰাইজৰ সহযোগত ভব্য বিশাল শোভাযাত্ৰা কাৰ্যক্ৰম লোৱা হৈছিলে। তো গতিকে আজি সকলো জাতি বৰ্ণ নিৰ্বিশেষে সকলো এই ভব্য শোভাযাত্ৰাত যোগদান কৰি আজি সমগ্ৰ ডিগবৈ চহৰখনত ভব্য শোভাযাত্ৰা ওলোৱা হয়। তো গতিকে আজি সকলো ৰাইজে একত্ৰিত হৈ ওলাই আহিছে আৰু অনাগত দিনত যাতে আমি হিন্দু সনাতন ধৰ্ম ৰক্ষা স্বাৰ্থত যি আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতি যি আমাৰ এই হিন্দু সনাতন দৰ্শন যাতে আমি জীয়াই ৰাখিব পাৰোঁ সকলোৱে একত্ৰিত হৈ। তো গতিকে আজি এটা ভাল পৰিৱেশ আমাৰ এই ডিগবৈত সূচনা হৈছে, যাতে অনাগত দিনতো যাতে এনেধৰণে আমি যি আমাৰ ধৰ্মীয় শোভাযাত্ৰা আছে সকলোৱে যাতে আমি একত্ৰিত হৈ সফল কৰিব পাৰোঁ তাৰ কামনাৰে মই বিশ্ব হিন্দু পৰিষদ বজৰং দল তিনিচুকীয়া জিলা সংযোজক হিচাপে মই আজি সঁচাই নিথৈ আনন্দিত হৈছোঁ। কাৰণ এয়াই আমাৰ সভ্যতা সংস্কৃতি, এয়াই আমাৰ সনাতন ধৰ্ম, এয়াই আমাৰ হিন্দু সনাতনী দৰ্শন। তো গতিকে অনাগত দিনত আমি নিজৰ ধৰ্ম সুৰক্ষা স্বাৰ্থত, হিন্দু সুৰক্ষা স্বাৰ্থত আৰু সকলো হিন্দু সনাতনী একত্ৰিত কৰি এখন সুস্থ সবল হিন্দু সমাজ যাতে আমি গঢ় দিব পাৰোঁ তাৰ কামনাৰে আমি কাম কৰি গৈ আছোঁ। তো অনাগত দিনত নিশ্চয় আমি আশাবাদী যে সকলো হিন্দু সনাতনী আমি এক হ'ব পাৰিম। ধন্যবাদ। ভাৰত মাতা কি জয়। জয় আই অসম। আজি একল শ্ৰীহৰি সৎসং সমিতিৰ উদ্যোগত যি আমি একত্ৰিত হৈছোঁ আৰু লগতে বজৰং দল যি আছে বিশ্ব হিন্দু পৰিষদ আমি সকলোৱে একত্ৰিত হৈ যি সাংগঠনিক ৰূপে আমি এই সুবিধা পাইছোঁ আৰু অনাগত দিনতো আমি সকলো হিন্দু সনাতন হৈ আমি একেলগে যিকোনো সৰুহে হওক ডাঙৰেই হওক এনেকুৱা যদি আমি সকলো প্ৰগ্ৰেম আমি কৰি থাকোঁ, সকলো মিলিত হৈ থাকোঁ, তো আমাৰ সকলো সৰু সৰু সমস্যা নে ডাঙৰো সমস্যা আমি সমাধান কৰিব পাৰিম। এই সমস্যা সমাধান কৰিবৰ কাৰণে আৰু একজোট হ'বৰ কাৰণে আমি আজি যি বৃহৎ ডিগবৈবাসীয়ে আমাক যি সহযোগ কৰিলে, চবে ৰাইজে সহযোগ কৰিলে তাৰ বাবে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি আনন্দিত হৈছোঁ যে এই শুভ মুহূৰ্তত আমাক দাদাসকলে নিমন্ত্ৰণ কৰিলে আৰু আমি ৰথ মন্দিৰৰ মাধ্যমত আপোনালোকৰ একেলগে হৈ একজোট হৈ যি ভব্য কাৰ্যক্ৰমত আমি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব পাই আনন্দিত হৈছোঁ। আৰু সেয়ে আমাক ভাল লাগিলে আৰু অনাগত দিনত আমি প্ৰত্যেক বছৰে বছৰে আমি এই শোভাযাত্ৰাত আমি অংশগ্ৰহণ কৰিম।